নমস্কাৰ ষ্টৰী টেললৈ আপোনালোকক স্বাগতম। এতিয়া আপোনালোকে শুনিবলৈ পাব ৰঞ্জু হাজৰিকাৰ দ্বাৰা ৰচিত উপন্যাস উন্মত্ত অৰণ্য। পাঠ কৰিছো মই অনাবিল মহন্তই। 1. দলপতি হোৱাৰ বাসনাতেই হাতীটোৱে দলটোৰ প্ৰকৃত দলপতিৰ লগত যুদ্ধ কৰিছিল। একেৰাহে 2 দিন ধৰি যুঁজ চলিছিল, কিন্তু অনেক দিনৰ অভিজ্ঞতা আৰু শক্তিৰ বলত দলপতিৰেই জয় হৈছিল। অগত্যা বিদ্ৰোহী হাতীটোৱে দল এৰি পলাই যাবলৈ বাধ্য হয়। দলপতিৰ দাঁতৰ আঘাতত তাৰ দেহ ক্ষতবিক্ষত আৰু ৰক্তাক্ত, সোঁফালৰ দাঁতটো ভাগিছিল তাৰ। যুঁজত হাৰি হাতীটো বলিয়াৰ দৰে হৈ পৰিছিল, কাৰণ দলত তাৰ স্থান নাই। অকলেই অৰণ্যত ঘূৰি ফুৰিব লাগিব। যুঁজত হৰাৰ কাৰণে তাক যেন লাজে অপমানে খুলি খুলি খাইছিল। প্ৰতিশোধৰ দাবাগ্নি জ্বলিছিল তাৰ হৃদয়ত। সেই প্ৰতিশোধৰ দাবাগ্নি নুমাবলৈ গৈ সি হৈ পৰিল অৰণ্যৰ এক ভয়ংকৰ বিভীষিকা, দুৰন্ত দুৰ্ধৰ্ষ মৃত্যুদূত। অৰণ্য মানে সুন্দৰ, ৰূপে ৰূপে অপৰূপ, কিন্তু এই ৰূপ, এই সুন্দৰ ভয়াল সুন্দৰ, যেনে ভয়ংকৰ তেনে বন্য। এনে এক ভয়ংকৰ সুন্দৰ অৰণ্যৰে বাসিন্দা হৈছে সেই গুণ্ডা দলচ্যুত হাতীটো, হিংস্ৰতাত যাৰ তুলনা নাই। ভয়ংকৰ বিশাল দেহটো লৈ অৰণ্যৰ আৰে আৰে যেতিয়া হাতীটো নিশব্দে আগবাঢ়ে, তেতিয়া তাক তুলনা কৰা টান। নৰখাদক বাঘো ইমান নিশব্দে যাব নোৱাৰে। কেতিয়াবা অৰণ্যত নিজৰ উপস্থিতিৰ কথা জনাবলৈ সি চিৎকাৰ কৰে। গহ্বৰৰ দৰে প্ৰকাণ্ড মুখমণ্ডলৰ পৰা যি শব্দ নিৰ্গত হয়, সি যেনে গম্ভীৰ তেনে সুদূৰ প্ৰসাৰী। মাটি কঁপে, গছৰ পকা পাত সৰি যায়, হৃৎপিণ্ডৰ গতি কেতিয়াবা স্তব্ধ হয়, কেতিয়াবা হয়তো শতগুণে বাঢ়ি যায়। ধমনীৰ তেজ চলাচল বন্ধ হৈ হিমস্ৰোত নামি আহে পিঠিৰ ৰাজহাড়েদি। বেতপাতৰ দৰে কম্পমান দেহত আৰু এনে চলন শক্তি নাথাকে। মৃত্যুৰ পদধ্বনি আগুৱাই আহে। অৰণ্যখনৰ নাম বাতাচীপুৰ। শোণিতপুৰ জিলা আৰু ভূটানৰ সীমাৰেখাত এই অৰণ্য অৱস্থিত। বাতাচীপুৰ অৰণ্য যেনেদৰে ভয়ানক বন্য বৰ্বৰ, তেনেদৰে অফুৰন্ত সৌন্দৰ্যময়। বিবিধ দুৰ্লভ পক্ষীৰ বাসস্থান এই বাতাচীপুৰ অৰণ্য। বিবিধ পক্ষীৰ কাকলিত সকলো সময়তে মুখৰ হৈ থাকে বাতাচীপুৰ। বাতাচীপুৰ অৰণ্যৰ মাজেৰে অনেক নদী বৈ আহিছে, পাঁচনৈ, চপাই, বেলশিৰি আদি। দিনৰ শেষত সোণালী ৰশ্মিত নদীৰ জলধাৰাত বাতাচীপুৰ অৰণ্য সেউজ পান্নাৰ দৰে জলমল কৰি উঠে। সূৰ্য অস্ত গলেই বনৰ হৰিণবোৰে দল বান্ধি নদীৰ পাৰলৈ ওলাই আহে। জঁপিয়াই জঁপিয়াই নাচে মনৰ আনন্দত। সেই সময়তে অৰণ্যৰ মাজৰ পৰা ওলাই আহে বাতাচীপুৰৰ আতংক বিভীষিকা মৃত্যুদূত। গম্ভীৰ গৰ্বিত ৰাজসিক খোজেৰে হাতীটো অৰণ্যৰ পৰা ওলাই ৰেলৰ লাইন অতিক্ৰম কৰি শ্যামাগুৰি চাহ বাগিচাৰ ফালে আগবাঢ়িল। নিশা বেছি হোৱা নাছিল, 8 বাজিছে মাত্ৰ, কিন্তু জানুৱাৰী মাহত সেয়াই বহুত ৰাতি। চাহ বাগিচাবোৰততো কথাই নাই। ঘন কুঁৱলীয়ে সমস্ত অঞ্চল ঢাকি ৰাখিছিল। নিজম নিস্তব্ধ নিশা শীতৰ দীঘলীয়া অলস সুহুৰিৰ দৰে গধুৰ মুহূৰ্তবোৰ বৈচিত্ৰ্যহীনতাৰ মাজেৰে নিঃশব্দে মাথো ক্ষয় হৈ গৈছিল। নিস্তৰংগ সূৰ্যাস্তৰ লগে লগে চাহ বাগিচাৰ গতানুগতিক জীৱনৰ এক নিৰ্মম ছন্দপতন ঘটে। ওচৰৰ চপাই বাগিচাৰ পৰা আবেলি 3 জন লোক আহিছিল শ্যামাগুৰিলৈ। চামেল, জোনাছ আৰু মতিলাল। তিনিও আহিছিল চাইকেলেৰে। মতিলালৰ শহুৰেকৰ ঘৰ শ্যামাগুৰিত। Sample complete. Ready to continue?